ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব। ভোগালী বিহুৰ প্ৰাকখনত আমি আজি আসাম টক্স আহি উপস্থিত হৈছোহি শিৱসাগৰ জিলা হাঁহচৰা লাটুম গাঁও বুলি ক'ব লাগিব, যি এগৰাকী সপ্তম শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰী ৰাজলক্ষ্মী বৰুৱা। এই ৰাজলক্ষ্মী বৰুৱাই ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা মিছ ইণ্ডিয়া জুনিয়ৰ খিতাপ অৰ্জন কৰি শিৱসাগৰৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে সুনাম কঢ়িয়াই আনিছে বুলি ক'ব লাগিব, গৌৰৱ কঢ়িয়াই আনিছে। আচলতে আমি যিহেতু ৰাজলক্ষ্মী বৰুৱা আজি পুৱাই আহি স্বগৃহত যিহেতু উপস্থিত হৈছেহি, আমিও ইয়াৰ সঠিক খবৰ লাভ কৰি আমি আহি উপস্থিত হৈছো এই ৰাজলক্ষ্মী বৰুৱাৰ ঘৰত, যিহেতু লাটুম গাঁও বুলি ক'ব লাগিব হাঁহচৰা। এই হাঁহচৰাবাসীৰ বাবেও গৌৰৱ বুলি ক'ব লাগিব। মই সঠিক অকণমান আগুৱাই আহিবলৈ কৈছোঁ, যিহেতু আমি আসাম টক্সে সম্পূৰ্ণ দৃশ্য একাদিক্ৰমে দেখাই যাবলৈ চেষ্টা কৰিম। দেখা পাইছে এয়াই হৈছে ৰাজলক্ষ্মী বৰুৱা, যি জয়পুৰত অনুষ্ঠিত হোৱা যি মিছ ইণ্ডিয়া জুনিয়ৰ খিতাপ অৰ্জন কৰি তেখেতে বৰ্তমান সময়ত সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱ বুলি ক'ব লাগিব। আচলতে তেখেতে কেনেধৰণে যিসমূহ প্ৰশিক্ষণ গ্ৰহণ কৰিছে তাৰ বিষয়ে আমি সবিশেষ তেখেতৰ পৰা জানিব চেষ্টা কৰিম। কিন্তু তাৰ পূৰ্বে এই যে ৰাজলক্ষ্মী বৰুৱাৰ যিহেতু দেখা পাইছে যে বিভিন্ন সময়ত বিভিন্ন স্থানত অসমৰ লগতে বহিৰাজ্যতো তেখেতে এই যে মডেলিঙত যিহেতু পাৰ্টিচিপেট কৰি বিভিন্ন অনুষ্ঠানত তেখেতে এনেধৰণে খিতাপ অৰ্জন কৰি এই সমগ্ৰ অসমলৈ গৌৰৱ কৰি আনিছিল। কিন্তু আজি ব্যতিক্ৰম বুলি ক'ব লাগিব। আচলতে যি ৰাজস্থানৰ জয়পুৰৰ যি মিছ ইণ্ডিয়া যি জুনিয়ৰ খিতাপ অৰ্জন কৰি বৰ্তমান সময়ত স্বগৃহতে উপস্থিত হৈছে। প্ৰথমতে ৰাজলক্ষ্মী বৰুৱাৰ পৰা মই কিছুমান কথা জানিব চেষ্টা কৰিম। যিহেতু ভণ্টি, তোমাক অভিনন্দন জনাইছো, যিহেতু মিছ ইণ্ডিয়া বুলি ক'ব লাগিব জুনিয়ৰ, আজি শিৱসাগৰবাসীৰ বাবে গৌৰৱ। কি ক'বা, কেতিয়াৰ পৰা আৰম্ভ হৈছিলে তোমালোকৰ? খুব ভাল লাগিছে। এই অনুষ্ঠানটো 3 দিনীয়া কৰি আছিলে, 6, 7, 8 জানুৱাৰী আছিলে। কিমান তাৰিখৰ পৰা? 6, 7, 8। তুমি যিহেতু খুব কম বয়সতে মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰিছা, তুমি কোন ক্লাছত পঢ়িছা আৰু কোন বিদ্যালয়? মই ক্লাছ 7ত গুৰুকুল নাজিৰা। তুমি কিমান বছৰ আগৰ পৰা এই মডেলিঙৰ লগত জড়িত? মই প্ৰায় 2-3 বছৰ আগৰ পৰাই মডেলিঙৰ লগত জড়িত হৈছোঁ। গুৰু কোন তোমাৰ? মোৰ গুৰু বুলি ক'বলৈ প্ৰথম মোক যোনখন স্থান দিছিলে সেইখন নিত্যাঞ্জলিয়ে দিছিলে, আৰু তাত প্ৰথম খোজ দিবলৈ মোক মিলন ছাৰে শিকাইছিলে, আৰু খোজবোৰ শুধৰাইছিলে মোক পংখীবাই। পংখীবাই এতিয়া আমাৰ মাজত নাই, তথাপিতো পংখীবাই মোক বহুতখিনি শুধৰাই থৈ গৈছে। জয়পুৰত তুমি অসমীয়া সাজ পিন্ধি আছিলা, কি আছিলে সাজৰ লগত কি আছিলে? মই বিহুত নাচনীয়ে পিন্ধা ৰিহা মেখেলা পিন্ধিছিলোঁ, লগতে মই লৈছিলোঁ টকা আৰু আমাৰ অসমৰ গামোচা। অসমৰ স্বাভিমান গামোচাখনো আছিল লগত? হয়। তাত ৰেছপন্স কেনেকুৱা পাইছিলা তোমালোকৰ কিতাপ যেতিয়া? খুব ভাল লাগিছিলে, মানুহবোৰে খুব ভাল ৰেছপন্স দিছিলে। কিমান প্ৰতিযোগী অংশগ্ৰহণ কৰিছে তোমাৰ এই প্ৰতিযোগিতাত? তাত টোটেল 172 আছিলে, আৰু কেটেগৰী 5টা আছিলে। মই 13-14 কেটেগৰীত আছিলোঁ। তাত 40 কেণ্ডিডেট আছিলে। অসমৰ হৈ কেৱল তুমি গৈছিলা নে আৰু কোনোবা গৈছিলে? অসমৰ হৈ গৈছিলে, সৰু কেটেগৰীত আছিলে অসমৰ। তোমাৰ এই সাফল্য তুমি তাক ক'ব বিচাৰিবা, কাৰ বাবে তুমি এই সাফল্যতা লাভ কৰিবলৈ সক্ষম হৈছা? মা-দেউতা, নিশ্চয় মা-দেউতা মোৰ সাহস বা মোৰ প্ৰেৰণা। তেওঁলোকৰ বাবে মই আজি ইয়াত আগবাঢ়ি যাবলৈ পাৰিছোঁ, আৰু মোৰ গুৰুহঁত আছেই, গুৰুসকলে যিবোৰ শিকালে সেইকাৰণে মই আগবাঢ়ি গৈছোঁ, আৰু গোটেই পৰিয়ালৰ যি আশীৰ্বাদ তাৰ কাৰণে আজি সফলতা লগত আমি দেখা পাইছো তোমালোকৰ ইয়াত তুমি অকল মিছ ইণ্ডিয়া বুলি অকল ইয়াতে নহয়, তুমি বিভিন্ন স্থানত বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছা মডেলিঙৰ জৰিয়তে। কোন স্থানত তুমি মডেলিং কৰিবলৈ গৈছিলা আৰু কি ক'বা? মই শিৱসাগৰতে প্ৰথম আৰম্ভ কৰিছিলোঁ। শিৱসাগৰ, যোৰহাট, গোলাঘাট, দেৰগাঁও, কাৰ্বি আংলং, ডিব্ৰুগড়, লখিমপুৰ, তাৰপৰা গুৱাহাটী, ৱেষ্ট বেংগল, তেনেকৈ কৰিছোঁ। আজি এতিয়া মিছ ইণ্ডিয়া হৈ জুনিয়ৰ হৈ তোমাৰ অনুভৱ কেনেকুৱা? খুব ভাল লাগিছে। অসমবাসীয়ে ইমান মৰম দিছে মোক, তাৰ বাবে মই বহুত সুখী, আৰু খুব ভাল লাগিছে। মোৰ লগত মাতৃ আছে, মাতৃৰ পৰা মই কিছুমান কথা জানিব চেষ্টা কৰিম। আপোনাৰ কন্যাই মিছ ইণ্ডিয়া হৈ উভতি আহিছে, কি ক'ব এই মুহূৰ্তত কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আচলতে দুখো লাগে, কষ্ট কৰিছোঁ, সফলতা পাইছোঁ বুলিয়ে কৈছোঁ। তাই নিজৰে কষ্ট, কিন্তু মই তাইৰ সাহস হিচাপে যাওঁ বাৰু। আৰু দেউতাকে টকা পইচাৰ যোগান ধৰে, তাই মোক সোধে মা আমুকটো কৰোঁ নেকি, মই কওঁ কৰা, আৰু তাইক যিটো কৰিবলৈ কওঁ সেইটো তাই কিন্তু বহুত কষ্টৰে কৰি উঠে। সেইকাৰণে তাইক কামবোৰ কৰাবলৈও ভাল। এইটো কৰিবলৈ ক'লেই তাই নিজে বহুত চেষ্টা কৰি হ'লেও সেই কামটো কৰি উঠে।
আপুনি এই ৰাজলক্ষ্মীৰ লগত কেনেধৰণে জড়িত হৈ পৰিছিলে? তাই যিবিলাক ৱৰ্কশ্বপ যায় সেইবিলাকতো মই কওঁ কৰাগে যোৱা, তাৰপাছতে আকৌ প্ৰগ্ৰেমবিলাকতো যাব লগা হয়। বিশেষকৈ এই প্ৰগ্ৰেমবিলাক বহুত ৰাতি ৰাতিয়ে হয়, মানে প্ৰায় দেউতাক নাথাকেই, অকলে যাব লগা হয়, ৰাতি ৰাতি ঘূৰি ফুৰিব লগা হয়। যাওঁ তেনেকৈ আৰু মানে সাহস কৰোঁ, মানে ভয় চয় এইবিলাক নাভাবোঁ, কওঁ ভগৱানকে চিন্তা কৰোঁ, ব'ল যাওঁ। তাইও পিছে কষ্ট কৰে, ব'ল খোজকাঢ়োঁ, ইমান দূৰ খোজকাঢ়িব লাগিব, হ'ব ব'ল আমাৰ খোজকাঢ়িব, ব্ৰেক ল'ব, এনেকৈ আমি ঘূৰি ফুৰিছিলোঁ। ধন্যবাদ জনাইছোঁ। আচলতে এনেধৰণে এই যি ৰাজলক্ষ্মী বৰুৱাক মই পুনৰ দেখাবলৈ কৈছোঁ যে কি যিহেতু মিছ ইণ্ডিয়া জুনিয়ৰ মিছ ইণ্ডিয়া হৈ সমগ্ৰ অসমবাসীৰ লগতে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি ক'ব লাগিব। লগতে স্থানীয় কেইবাজনো ব্যক্তি আছে, যিহেতু তেখেতৰ পৰিয়ালৰ হয়, মই তেখেতৰ পৰা জানিব চেষ্টা কৰিম। বৰ্তাই হয়, কেনেকুৱা অনুভৱ আজি ৰাজলক্ষ্মীয়ে এটা সুন্দৰ আজিটো আৰু ভাবিব নোৱাৰা, মানে এটা সুখৰ দিন বুলিয়ে ক'ব লাগিব, সুখৰ খবৰ। মানে তাকে অসম গৌৰৱ, আমাৰ গাঁৱৰ গৌৰৱ, আমাৰ পৰিয়ালৰ গৌৰৱ, বহুত ভাল লাগিছে আৰু। মাঘ বিহুৰ পূৰ্বে বুলি ক'ব লাগিব, মাঘ বিহুৰ পূৰ্বে যিটো উৰুকাৰ আগদিনাখনে আমি এটা ভাল খবৰ লৈ আহিছোঁ, যিহেতু ৰাজলক্ষ্মীয়ে যি মিছ ইণ্ডিয়া জুনিয়ৰত যেন তাই সমগ্ৰ অসমলৈ গৌৰৱ কৰি আনিছে। মোৰ লগত দেউতাক আছে, আজি কেনেকুৱা অনুভৱ দেউতাক হিচাপে, পিতৃ হিচাপে আপোনাৰ? তো ভাল লাগিছে, কাৰণ অকল ঘৰৰ কাৰণেই নহয়, আমাৰ শিৱসাগৰ গোটেই ডিষ্ট্ৰিক্টৰ বা অসমৰ কাৰণে যি গৌৰৱ কঢ়িয়াই আনিছে তাক শুনি ভাল লাগিছে আমাৰ, আৰু সকলোৱে আশীৰ্বাদ পাইছে। তো এই মোক ক'বলগীয়া আৰু অইন একো নাই।